কয়াকুছি কুৰিহা বাঁহ-বেত হস্তশিল্প আৰু বাণিজ্য মেলাৰ চতুৰ্থ বৰ্ষৰ পৰিচালনা সমিতি গঠন। বাহাৰুল ইছলামৰ মুখ্য পৃষ্ঠপোষকতাত চলিত বৰ্ষৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব চতুৰ্থ কয়াকুছি কুৰিহা বাঁহ-বেত হস্তশিল্প আৰু বাণিজ্য মেলা। আজি কয়াকুছি কুৰিহা বাঁহ-বেত হস্তশিল্প আৰু বাণিজ্য মেলা অনুষ্ঠিত হ'বলগীয়া জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সাধাৰণ সভাত আনুষ্ঠানিকভাৱে পৰিচালনা সমিতি গঠন কৰা হয়। পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ শৈক্ষিক সামাজিক আৰু বুদ্ধিজীৱীসকলৰ পৰামৰ্শত ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় চতুৰ্থ কয়াকুছি কুৰিহা বাঁহ-বেত হস্তশিল্প আৰু বাণিজ্য মেলাৰ সাধাৰণ সভা। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱেই ইয়াতে বহু সময় ধৰি অপেক্ষা কৰি আছে আৰু এই মেলাখনৰ উদ্দেশ্য লক্ষ্য কি তাকে জানিবলৈ আপোনালোকে হেঁপাহেৰে বাট চাই আছে। বন্ধুসকল, এই কয়াকুছিৰ কুৰিহা গাঁৱৰ আমাৰ প্ৰামাণিক ভাইসকলে তেওঁলোকৰ হাতৰ দ্বাৰাই যি সৃষ্টি কৰিছে বাঁহ বেত আৰু হস্তশিল্প, লগতে এইবাৰ আৰু এটা শব্দ তাত লগাই দিয়া হৈছে বাণিজ্য। আৰু তেওঁলোকৰ যি সৃষ্টি, এই সৃষ্টিক যাতে আমি একেবাৰে বিশ্বৰ দৰবাৰত পৰিচয় দিব পাৰোঁ তাৰ মানসেৰেই আমি এই কয়াকুছি অঞ্চলৰ বিভিন্ন স্তৰৰ বন্ধুসকলে বা শিক্ষাবিদসকলে এইবেলি এই প্ৰামাণিক ভাইসকলক সহায় কৰিছে যাতে তেওঁলোকৰ এই সৃষ্টিক আমি বিশ্বৰ দৰবাৰত লৈ যাব পাৰোঁ। তাৰ মানসেৰেই আজি এই মেলা আজি সৃষ্টি কৰা হৈছে আৰু সেই মেলাৰ উদ্দেশ্য হৈছে যে বিশ্বৰ দৰবাৰত এই বাঁহ বেত শিল্প আৰু বাণিজ্য মেলাক কি ধৰণে আমি তেওঁলোকৰ নিপুণতাক আৰু পাৰ্গতালিক আমি দেখুৱাই দিব পাৰোঁ। তাৰ কাৰণেই আমি এই গতি অঞ্চলৰ যুৱ বন্ধুসকলে বা শিক্ষাবিদসকলে এই মেলাৰ আয়োজন কৰিছে। আশা ৰাখিছোঁ আপোনালোকে এই মেলাক যাতে বিশ্বৰ দৰবাৰত পৌঁছাই দিয়াৰ বাবে আপোনালোকে সহায় কৰে, তাকে কামনা কৰি মোৰ আলোচনা মই ইয়াতে শেষ কৰিছোঁ। এইটো ডিচেম্বৰৰ 8 তাৰিখৰ পৰা একেবাৰে 14 তাৰিখলৈকে। কেইদিনীয়া কাৰ্যসূচী থাকিব? 7 দিনীয়া কাৰ্যসূচী। কি কাৰ্যসূচী থাকিব? ইয়াতে মূলতঃ তাৰমানে আপোনালোকে তাৰমানে ইয়াৰ প্ৰদৰ্শনী হ'ব, তাৰোপৰি কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, তাৰপিছত প্ৰতিভা সন্ধান, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু অসমৰ বিভিন্ন ব্যক্তিসকলক ইয়াত আনি বিভিন্ন দৃষ্টিকোণৰ পৰা আলোচনা আগবঢ়াই আমাৰ মানুহখিনিৰ মাজত যাতে চেতনা বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে এই মেলাই চেষ্টা কৰিব। নতুনকৈ কি সংযোজন কৰিছে? নতুনকৈ বাণিজ্য শব্দটো সংযোজন কৰিছে।